শ্ৰদ্ধা ৰাইজ ষ্টৰী লাইফ নাৰায়ণ দাসৰ প্ৰণাম ল'ব। আজিৰ ভিডিঅ'টো দয়া কৰি আপোনালোকে যদি শুনিছে তেনেহ'লে অলপ মাইকত বজাই গাঁৱে গাঁৱে ঘূৰি দিব। এই মনোকামনাৰে আজি ভিডিঅ'টো কৰিছোঁ। সকলোৱে নতুন বছৰৰ শুভেচ্ছা ল'ব, মোৰ নিবেদনটো স্বীকাৰ কৰিব। কিয়নো মইতো দিব্যাংগ ব্যক্তি, মেল মিটিঙত যাব নোৱাৰি, গাড়ী ঘোৰাও নাই, তাৰ কাৰণে ভিডিঅ'টো কৰি এৰিছোঁ। আপোনালোকে এইটো জেক পিন লগাই মাইক লগাই বজাই বজাই গাঁৱত গৈ দিব। যিটো কম সঁচা কম, মিছা একটাও নাই। যদি আপোনালোকৰ বেছি ভালদৰে জানিব বুজিব লাগে, পশ্চিম কাৰ্বি আংলং ঘিলানীত আহি চব গৈ গম পাই যাব তেতিয়া কথাটো সঁচা না মিছা। মই কাৰো শত্ৰুও নহয়, মিত্ৰও নহয়। মই ৰাইজক বচাবৰ কাৰণে পথ দেখুওৱা মানুহ, আৰু এইটোৱে কৰি থাকোঁ। সৰুৰ পৰা এইটোৱে কৰি আহিছোঁ। মোক ৰজা নেতা হ'বও নালাগে। গতিকে দয়া কৰি আপোনালোকে আজিৰ এই ভিডিঅ'টো যোনে যোনে চাই শুনে তেওঁলোকে অলপ মাইক বজাই দি ৰাইজক জনাই দিব পাৰোঁ মই মিল মিটিঙত যাব নোৱাৰোঁ। কথাটো হ'ল, গুজৰাটৰ চায়ৱালা ফকীৰ ভিকাৰী মানুহসকল খাব নাপায়, কিছুমান মাষ্টাৰ বনাই সাৰা ভাৰতত লাগতি ঘূৰাবলৈ শিকাই দিলে। তাৰ পাছত এই মানুহবোৰ আমাৰ ইয়াত আহি মিছা কথাবিলাক গাঁৱত গৈ গৈ কৈ পতাই ল'লে। তো আমালোকৰ ইয়াতো বাহিৰৰ মানুহ আহি কৈছে, সঁচাই বুলি ভাবিছে, তাৰ কাৰণে তেওঁলোকক জিকাই ৰজা বনাই দিলে। এতিয়া তেওঁলোকে চব আমাক লুটি লুটি লৈ গৈ আছে। আৰু এই আমাৰ অসমৰ উকিল পৰা মানুহ, ইমান জানা মানুহ, তেওঁলোকক তেল মাৰি আছে, আৰু আমাৰ কিছুমানে তেল মাৰি আছে, কিন্তু আমাক লুটি লৈ গৈ আছে। চাওক, 5 কিলো মাগনা চাউল দিছে, তাৰ এগেইনষ্টত 250 টকা নি আছে। এইবিলাক হিচাপ কৰি মই ক'বলৈ হ'লে বহুত লাগিব, বহুত হিচাপ আছে মোৰ হাতত, কিন্তু নালাগে ইমানটো। গতিকে ৰাইজক দয়া কৰি কৈ দিব, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিয়ক, গাঁৱে গাঁৱে এজন এজন মুনিব ৰাখি দিব, মুনিব দি চব কাম কৰাব। কিয়, এইটো কলিযুগ, কৰ্মযুগ, কামৰ মাধ্যমেৰে চব কৰিব লাগিব। বহি মাগনা টকাৰ আশা কৰিলে নহ'ব, চোৰ ডকাইত বাঢ়িব। গতিকে কাম বেছি কৰাৰ ফৰ্মুলা দিব, বেছি উৎপাদন কৰাৰ, তেতিয়াহে দাম কমিব, নহ'লে নকমে। এইবিলাক তেওঁলোকৰ মিছা প্ৰলোভন চলোভন শুনি লাভ নাই। গতিকে নিবেদনটো স্বীকাৰ কৰিব, সকলো ৰাইজক কৈ দিব। ইমানতে আজিৰ কাৰণে বিদায় মাগিছোঁ, নৱবৰ্ষৰ প্ৰণাম জনাইছোঁ। শুভ নৱবৰ্ষ, প্ৰণাম।